Hello aspirants, welcome to Competitive Geeks. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এই জটিল সময়ৰ মাজতো আপোনালোকে নিজৰ প্ৰিপাৰেচন ফুল সুইঙত চলাই গৈ আছে। আপোনালোকে চাগে ইতিমধ্যে গম পাইছে যে এই কেইটা দিনত অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 পদসমূহৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ পাই আছে। ইতিমধ্যে আসাম ছেক্ৰেটাৰিয়েটৰ 170টা খালী পদৰ বাবে এডভাৰটাইজমেণ্ট ওলাইছে আৰু দুই এদিনতে হয়তো কৃষি বিভাগৰো almost 2500 vacancy, which is a huge number of vacancies, তাৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। সো এইটো এটা গোল্ডেন চান্স আপোনালোকৰ বাবে, এনেকুৱা চান্স হয়তো আপোনালোকৰ বাবে খুব কমেই আহিব। সো ইটস টাইম টু গিয়াৰ আপ ইয়োৰসেল্ফ ফৰ দ্য আপকামিং এক্সামছ। এতিয়া কথাটো হ'ল আপোনালোকে যদি আগতে অসম চৰকাৰৰ অধীনৰ জব এক্সামসমূহত এপিয়াৰ হৈছে তেনেহ'লে নিশ্চয় লক্ষ্য কৰিছে যে জিকে ছেকশ্যনটোত আসাম হিষ্ট্ৰীৰ ওপৰত যথেষ্ট ৱেইটেজ দিয়া হয়। সেইবাবে এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ আসাম হিষ্ট্ৰী ছেকশ্যন এটা ছিৰিজ। MCQ ফৰ্মেটত থাকিব কুৱেশ্যনবোৰ। প্ৰথমতে আমি আহোম কিংডমৰ ওপৰত ডিছকাছ কৰিম। হয়তো তিনিটা পাৰ্টত আমাৰ আহোম কিংডমখিনি শেষ হৈ যাব। এইটো পাৰ্ট 1ৰ ভিডিঅ', গতিকে লেটছ গেট ষ্টাৰ্টেড উইথ পাৰ্ট 1। তোমাৰ প্ৰথম প্ৰশ্নটো হ'ল ৱেন ডিড চুকাফা এণ্টাৰ দ্য বাউণ্ডাৰীজ অফ আছাম থ্ৰু দ্য নাগা কিংডম? স্বৰ্গদেউ চুকাফাই কোন চনত নগা ৰাজ্যৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল? অপশ্যন এ আছে 1220 চন, অপশ্যন বি 1224 চন, অপশ্যন চি 1228 চন আৰু অপশ্যন ডি 1232 চন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1228 চন। চুকাফা আছিল বাৰ্মা অৰ্থাৎ ম্যানমাৰৰ মনলুং ৰাজ্যৰ ৰাজকুমাৰ। তেওঁ কিছু সংখ্যক অনুগামীক লগত লৈ পাটকাই পৰ্বতত নিজৰ শিবিৰ স্থাপন কৰিছিল আৰু পৰৱৰ্তী কালছোৱাত তেখেতে নগা ৰাজ্যৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল। সো লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, হুৱেৰ ডিড চুকাফা পুট আপ হিজ ফাৰ্ষ্ট কেপিটেল আফটাৰ ৰিচিং নামৰূপ? চুকাফাই নামৰূপত উপস্থিত হোৱাৰ পাছত নিজৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? অপশ্যন এ হাবাং, অপশ্যন বি চৰাইদেউ, অপশ্যন চি টিপম আৰু অপশ্যন ডি নান অফ দ্য এবাভ। উত্তৰটো হ'ল অপশ্যন চি টিপম। চুকাফাই দৈখম পৰ্বত আৰু খামজাং নদী পাৰ হৈ অহাৰ পাছত দাই কাওৰাং নামৰ পৰ্বতমালাত উপস্থিত হৈ তাত থকা নগাসকলক নিজৰ অধীন কৰি লৈছিল আৰু পৰৱৰ্তী কালছোৱাত তেখেতে টিপমত নিজৰ ৰাজধানী পাতি লৈছিল। কুৱেশ্যন 3, ৱেন ডিড চুকাফা পুট আপ হিজ কেপিটেল এট চৰাইদেউ? চুকাফাই চৰাইদেউত নিজৰ ৰাজধানী কোন চনত স্থাপন কৰিছিল? অপশ্যন এ 1249 চন, অপশ্যন বি 1253 চন, অপশ্যন চি 1256 আৰু অপশ্যন ডি 1250। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1253 চন। চুকাফাই নিজৰ ৰাজধানী সঘনাই সলনি কৰিছিল। টিপমৰ পৰা গৈ তেওঁ অভয়পুৰত ৰাজধানী পাতিছিল আৰু পৰৱৰ্তী সময়ত বানপানীৰ বাবে নিজৰ ৰাজধানী হাবাং, শিমলুগুৰি আৰু ফাইনেলি চৰাইদেউত স্থাপন কৰিছিল 1253 চনত। ঠিক আছে, সো লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন 4, চুকাফা এণ্ড হিজ ফলোৱাৰ্ছ কল দেয়াৰ কিংডম এজ মুং দুন চুম খাম। হোৱাট ডাজ দেট মিন? চুকাফা আৰু তেওঁৰ অনুগামীসকলে তেওঁলোকৰ ৰাজ্যখন নাম ৰাখিছিল মুং দুম চুন খাম। ইয়াৰ অৰ্থ কি আছিল? অপশ্যন এ লেণ্ড ফুল অফ হিলছ, অপশ্যন বি লেণ্ড ফুল অফ গল্ডেন গাৰ্ডেনছ, অপশ্যন চি লেণ্ড অফ ৰিভাৰ্ছ আৰু অপশ্যন ডি নান অফ দ্য এবাভ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লেণ্ড অফ গল্ডেন গাৰ্ডেনছ অৰ্থাৎ সোণালী বাগিচাৰ দেশ। কুৱেশ্যনটো আছে হুইচ টু পাৱাৰফুল অফিচিয়েলছ ৱেৰ এপইণ্টেড বাই চুকাফা? নিম্নোক্ত কোন দুগৰাকী ক্ষমতাশালী বিষয়াক চুকাফাই নিযুক্ত কৰিছিল? অপশ্যন এ বৰগোহাঁই আৰু বুঢ়াগোহাঁই, অপশ্যন বি বৰগোহাঁই আৰু বৰফুকন, অপশ্যন চি বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বৰগোহাঁই আৰু বুঢ়াগোহাঁই। বুঢ়াগোহাঁইক দিয়া হৈছিল দিখৌ নদীৰ উত্তৰে শদিয়ালৈ প্ৰশাসনৰ দায়িত্ব আৰু বৰগোহাঁইক দিছিল দিখৌ নদীৰ দক্ষিণে কলিয়াবৰলৈ প্ৰশাসনৰ দায়িত্ব। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 6লৈ। হুইচ আহোম কিং ইজ ন'ন এজ বামুণী কোঁৱৰ? কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? অপশ্যন এ তিয়াও খামতি, বি
চুতুফা, চি চুদাংফা আৰু ডি চুক্ৰাংফা। শুদ্ধ উত্তৰটো হ'ল চি চুদাংফা। চুদাংফা আছিল আহোম ৰজা তিয়াখামতিৰ দ্বিতীয় পত্নীৰ সন্তান। তিয়াখামতিৰ প্ৰথম পত্নীৰ অত্যাচাৰৰ বলি হৈ তেখেতৰ দ্বিতীয় পত্নীয়ে এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈছিল আৰু তাতেই চুদাংফা ডাঙৰ দীঘল হৈছিল। সেইবাবেই তেওঁক বামুণী কোঁৱৰ বুলিও জনা যায়। Let's move to the next question. Question 7. During whose reign did the worship of Lakshmi Narayan Salagram or Vishnu start in the Ahom kingdom? তলৰ কোনজন আহোম ৰজাৰ শাসনকালত লক্ষ্মী নাৰায়ণ শালগ্ৰাম অৰ্থাৎ বিষ্ণুৰ পূজা আৰম্ভ হয়? অপশ্যন এ তিয়াখামতি, অপশ্যন বি চুতুফা, অপশ্যন চি চুদাংফা আৰু অপশ্যন ডি চুক্ৰাংফা। শুদ্ধ উত্তৰ হ'ল অপশ্যন চি চুদাংফা। During whose reign did the Ahoms see the biggest expansion and thus can be regarded as the real builder of the Ahom kingdom? তলৰ কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজ্যৰ প্ৰথম সৰ্ববৃহৎ সম্প্ৰসাৰণ ঘটিছিল আৰু সেয়েহে তেওঁক আহোম ৰাজ্যৰ প্ৰকৃত গঢ়োতা বুলি ক'ব পৰা যায়? অপশ্যন এ তিয়াখামতি, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা আৰু অপশ্যন ডি চুক্লেংমুং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চুহুংমুং। চুহুংমুঙে নিজৰ শাসনকালত ওচৰ চুবুৰীয়া কছাৰী, চুতীয়া, ভূঞা আদি সকলো ৰাজ্যক নিজৰ দখলত আনিবলৈ সক্ষম হৈছিল আৰু সেয়েহে তেখেতক আহোম ৰাজ্যৰ প্ৰকৃত গঢ়োতা বুলি ক'ব পাৰি। আপোনালোকে কুৱেশ্যনবোৰৰ স্ক্ৰীনশ্বটবোৰ লৈ ল'ব পাৰে। Question 9. Which Hindu title did চুহুংমুং adopt? তলৰ কোনটো হিন্দু উপাধি চুহুংমুঙে গ্ৰহণ কৰিছিল? অপশ্যন এ স্বৰ্গনাৰায়ণ, অপশ্যন বি মহাৰাজ, অপশ্যন চি দেৱ, অপশ্যন ডি নান অফ দ্য এবাভ। এইটো সহজ প্ৰশ্ন। অপশ্যন এ স্বৰ্গনাৰায়ণ। Question 10. Which Ahom king was known as the দিহিঙীয়া ৰজা? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? অপশ্যন এ চুতুফা, বি চুদাংফা, চি চুক্লেংমুং, ডি চুহুংমুং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চুহুংমুং। তেওঁ নিজৰ ৰাজধানী বকোতা দিহিং নদীৰ পাৰৰ বকোতালৈ ট্ৰান্সফাৰ কৰিছিল আৰু সেইবাবে তেওঁক কি বুলি জনা যায়? দিহিঙীয়া ৰজা। Question 11. Name the third class of ministers after বৰগোহাঁই and বুঢ়াগোহাঁই appointed by চুহুংমুং. পূৰ্বতে নিযুক্ত বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ উপৰিও চুহুংমুঙে তৃতীয়জন ক্ষমতাশালী বিষয়া বা মন্ত্ৰী নিযুক্ত কৰিছিল। তেওঁ কোন আছিল? অপশ্যন এ বৰফুকন, অপশ্যন বি বৰবৰুৱা, অপশ্যন চি বৰপাত্ৰ গোহাঁই আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বৰপাত্ৰ গোহাঁই। Question 12. Mula Gaboru was the wife of which Ahom general? Mula Gaboru কোনজন আহোম সেনাপতিৰ পত্নী আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি ফ্ৰাচেংমুং, অপশ্যন চি লালুক চোলা বৰফুকন আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ফ্ৰাচেংমুং। Next question. Which official was appointed to administer the newly acquired Sutia territory in 1513 to 23? 1513 চনৰ পৰা 1523 চনৰ মাজত অধিকৃত চুতীয়া ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব কোনজন বিষয়াৰ ওপৰত দিয়া হৈছিল? অপশ্যন এ বৰপাত্ৰ গোহাঁই, অপশ্যন বি মৰঙী খোৱা গোহাঁই, অপশ্যন চি শদিয়া খোৱা গোহাঁই আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শদিয়া খোৱা গোহাঁই। Question 14. Which official was appointed to administer the newly acquired Kosari territory in 1531 to 36? 1531 চনৰ পৰা 1536 চনৰ মাজত অধিকৃত কছাৰী ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব কোনজন বিষয়াৰ ওপৰত দিয়া হৈছিল? আমি আগৰ প্ৰশ্নত পাইছিলোঁ চুতীয়া ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব, এইটোত হ'ল কছাৰী ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মৰঙী খোৱা গোহাঁই। Next question. The Mughals who were taken as prisoners of war were settled in different areas of Assam and most of them prepared utensils of bell metal. What were they popularly known as? আহোমৰ সৈতে হোৱা ৰণত যুদ্ধবন্দী হোৱা মোগলসকলক অসমৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেওঁলোকৰ অধিকাংশই কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰিছিল। তেওঁলোকক কি বুলি জনা যায়? অপশ্যন এ গৰিয়া,
অপশ্যন বি মৰিয়া, অপশ্যন চি শইকীয়া, অপশ্যন ডি নান অফ দ্য এবাভ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মৰিয়া। Question: Which Ahom king sent a peace mission to Orissa and dug a tank at the Jagannath temple? কোনজন আহোম ৰজাই উৰিষ্যালৈ শান্তি মিছন প্ৰেৰণ কৰিছিল আৰু তাত থকা জগন্নাথ মন্দিৰত এটা পুখুৰী খান্দিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি শুক্লেংমুং আৰু অপশ্যন ডি চুহুংমুং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চুহুংমুং। Question number 17. Which Ahom king is known as the খৰা ৰজা? কোনজন আহোম ৰজাক খৰা ৰজা বুলিও জনা যায়? অপশ্যন এ চুকাম্ফা, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি শুক্লেংমুং, অপশ্যন ডি চুতামলা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চুকাম্ফা। 18 নম্বৰ প্ৰশ্ন। Which Ahom king is known as the গড়গয়া ৰজা? কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলিও জনা যায়? অপশ্যন এ প্ৰতাপ সিংহ, বি চক্ৰধ্বজ সিংহ, চি শুক্লেংমুং আৰু ডি চুহুংমুং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শুক্লেংমুং। 19 নম্বৰ প্ৰশ্ন। Which Ahom king created the posts namely বৰফুকন and বৰবৰুৱা? বৰফুকন আৰু বৰবৰুৱা বিষয়বাবকেইটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি শুক্লেংমুং আৰু অপশ্যন ডি চুহুংমুং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰতাপ সিংহ। তেওঁৰ আহোম নাম আছিল চুকাম্ফা, অৰ্থাৎ প্ৰতাপ সিংহৰ নামেই চুকাম্ফা আছিলে। বৰফুকন আছিল 5 পাত্ৰ মন্ত্ৰী অৰ্থাৎ কাউন্সিলৰৰ মাজৰ এজন। তেওঁ কলিয়াবৰ নদীৰ পশ্চিম দিশৰ অঞ্চলসমূহৰ প্ৰশাসনৰ দায়িত্বত আছিল। এতিয়া আমি আহি উপস্থিত হৈছোঁ আজিৰ এইটো পাৰ্টৰ শেষৰটো প্ৰশ্নত। Question 20. Who was the first official to hold the high post of বৰবৰুৱা? বৰবৰুৱা নামৰ উচ্চ পদবীটোত দখল কৰা প্ৰথমজন বিষয়া কোন আছিল? এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা, বি মোমাই তামুলী বৰবৰুৱা, চি both of the above, ডি none of the above। শুদ্ধ উত্তৰটো হ'ল বি মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা আছিল আহোম সেনাপতি লাচিত বৰফুকনৰ পিতৃ। ঠিক আছে, তেনেহ'লে আজিলৈ এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত আকৌ পাৰ্ট 2ত আমি লৈ আহিম কিছুমান অতি গুৰুত্বপূৰ্ণ বাৰে বাৰে ৰিপিট হৈ থকা কিছুমান কুৱেশ্যন আহোম কিংডমৰ ওপৰত। আপোনালোকে যদি ভাবে আপোনালোকৰ প্ৰিপেয়াৰেশ্যনত কোনো প্ৰকাৰে এই ভিডিঅ'টো হেল্পফুল হ'ব পাৰে বা অনাগত দিনত আহি থকা ভিডিঅ'বোৰ হেল্পফুল হ'ব, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।